নমস্কাৰ, মই ফাৰহানা লৈ আহিছোঁ এক ডাঙৰ খবৰ। মহানগৰীৰ মাজমজিয়াত এক ভয়ংকৰ ঘটনা সংঘটিত হোৱা দেখা গৈছে। এটি শিশুৰ অপহৰণক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি এতিয়া গুৱাহাটীত। মাতৃৰ চকুৰ সন্মুখৰ পৰাই শিশুটিক উঠাই নিয়াৰ চেষ্টা কৰে অপহৰণকাৰীয়ে। অপহৰণকাৰীজনৰ নাম জাবেদ আলী বুলি জানিব পৰা গৈছে। অপহৰণৰ চেষ্টা চলোৱা হুজাইৰ জাবেদ আলীক আটক কৰে আৰক্ষীয়ে। দিছপুৰ পলিক্লিনিকৰ ভিতৰত সংঘটিত এই ঘটনাটো। জাবেদ আলীক ধৰিবলৈ সক্ষম হয় হাস্পতালৰ সুৰক্ষা কৰ্মীয়ে। 1 ঘণ্টা ধৰি অভিযুক্তটোক আবদ্ধ কৰি ৰাখিলে নিৰাপত্তাৰক্ষীয়ে। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে তদন্ত চলাইছে। ধৃত জাবেদ আলীৰ ঘৰ হুজাইত বুলি জানিব পৰা গৈছে। দিছপুৰ পলিক্লিনিকৰ ভিতৰতে এই ঘটনাটো সংঘটিত হৈছে। মাতৃৰ চকুৰ সন্মুখৰ পৰাই শিশুটিক অপহৰণ কৰাৰ চেষ্টা কৰিছিল জাবেদ আলী নামৰ এই লোকজনে। 1 ঘণ্টা ধৰি অপহৰণৰ চেষ্টা কৰা এই জাবেদ আলী নামৰ অভিযুক্তটোক আবদ্ধ কৰি ৰাখিলে নিৰাপত্তাৰক্ষীয়ে। ডিজিটেল আছাম লাইভৰ সমূহ দৰ্শকক আমি জনাই আছো যে মহানগৰীৰ মাজমজিয়াত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এটি শিশুৰ অপহৰণক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি এতিয়া গুৱাহাটীত। মাতৃৰ চকুৰ সন্মুখৰ পৰাই শিশুটিক উঠাই নিয়াৰ চেষ্টা কৰে এজন অপহৰণকাৰীয়ে। অপহৰণকাৰীজনৰ নাম জাবেদ আলী বুলি জানিব পৰা গৈছে। অপহৰণৰ চেষ্টা চলোৱা হুজাইৰ জাবেদ আলীক আটক কৰে আৰক্ষীয়ে। দিছপুৰ পলিক্লিনিকৰ ভিতৰতে এই ঘটনাটো সংঘটিত হয়। জাবেদ আলীক ধৰিবলৈ সক্ষম হয় হাস্পতালৰ সুৰক্ষা কৰ্মীসকলে। 1 ঘণ্টা ধৰি অভিযুক্তটোক আবদ্ধ কৰি ৰাখিছে নিৰাপত্তাৰক্ষীয়ে। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে তদন্ত চলাই আছে। ধৃত জাবেদ আলীৰ ঘৰ হুজাইত বুলি জানিব পৰা গৈছে। দিছপুৰ পলিক্লিনিকৰ ভিতৰতে এই ঘটনাটো সংঘটিত হৈছে। মাতৃৰ চকুৰ সন্মুখৰ পৰাই শিশুটিক অপহৰণ কৰাৰ চেষ্টা কৰিছিল এই জাবেদ আলী নামৰ লোকজনে। 1 ঘণ্টা ধৰি অপহৰণৰ চেষ্টা কৰা জাবেদ আলী নামৰ অভিযুক্তটোক আবদ্ধ কৰি ৰাখিলে নিৰাপত্তাৰক্ষীয়ে।